আচলতে চাওক চনু বৰা নামৰ এগৰাকী ব্যক্তি একেবাৰে দুখীয়া সহজৰ ব্যক্তি চাহ জনগোষ্ঠীৰ এজন লোক মোলাঙত নিবাসী আচলতে যোগেশ দাস নামৰ এজন ব্যক্তি আৰু আমি গম পাওঁ মতে আৰু এজন ব্যক্তি তেওঁলোকে ঠগ প্ৰবঞ্চনা কৰি মেলি চানু বৰা নামৰ ব্যক্তিৰ পৰা প্ৰায় আমি গম পোৱা মতে 9 বিঘা ম্যাদী মাটি তেওঁলোকৰ পৰা লৈ মেলি লিজৰ নামত তেওঁলোকে কিন্তু ইটা ভাটা খুলিছে আৰু যোনটো নেকি আমি ভাবোঁ ইটা ভাটাটো একেবাৰে অবৈধভাৱে তেওঁলোকে খুলিছে আৰু আমি আচলতে আজি সন্মানীয় চক্ৰ বিষয়া মহোদয়ক ধন্যবাদ জ্ঞাপন কৰিব লাগিব। আজি প্ৰথমটো শুনানি হৈছে তেওঁৰ বিষয়ে আৰু তেওঁ সকলো তথ্য পাতিসমূহ তেওঁক জমা দিবৰ কাৰণে তেওঁক এটা সময়সীমা প্ৰদান কৰা হৈছে আৰু মই আচলতে আমি আশাবাদী যে চানু বৰা নামৰ যিজন ব্যক্তি আছে তেওঁ নেকি নিজৰ যোনটো প্ৰাপ্য অধিকাৰ আছে নিজৰ যিসমূহ ভূমি আছে তেওঁ অতি শীঘ্ৰে চক্ৰ বিষয়া মহোদয়ৰ নেতৃত্বত মই ভাবোঁ তেওঁ পাবলৈ সক্ষম হ'ব আৰু আমি আশাবাদী আৰু একেবাৰে ইয়াৰ লগতে আৰু এটা কথা ক'বই লাগিব নিশ্চয় যোগেশ দাস নামৰ যিজন ব্যক্তি আছে আৰু তাৰ লগত জড়িত থকা আন যিগৰাকী ব্যক্তি আছে তেওঁলোকো কিন্তু আইনৰ মতে কিন্তু শাস্তি পোৱাটো প্ৰয়োজন আছে বুলি ভাবোঁ কাৰণ এই ধৰণে যদি ঠগ প্ৰবঞ্চনা কৰি মেলি দুখীয়া মানুহৰ মাটি যদি তেওঁলোকে লুণ্ঠন কৰি থাকিব পৰৱৰ্তী সময়ত কিন্তু আমিও অসম শ্ৰেণীৰ ছাত্ৰ সন্থাই কিন্তু আন্দোলন কৰিবলৈ বাধ্য হ'ম। সেইকাৰণে আমি প্ৰশাসনক আমি অনুৰোধ জনাইছোঁ যাতে এই ধৰণে যিসকল ব্যক্তি আছে যোগেশ দাস ধৰণে ব্যক্তিসকলক কিন্তু শাস্তি প্ৰদান কৰাৰ কিন্তু খুবেই প্ৰয়োজন বুলি আমি ভাবিছোঁ। ইতিমধ্যে আমাৰ সন্দেহ আৱৰত আছে সেইকাৰণে আমি সম্পূৰ্ণ কথাখিনি ক'ব বিচৰা নাই। ইতিমধ্যে অভিযোগ চলি আছে তদন্ত চলি আছে আৰু আমি সেইকাৰণে পৰৱৰ্তী সময়ত খুব সোনকালে আপোনালোকক এই আন এজন যি ব্যক্তি আছে তাৰ নাম আমি ফটোৰ সৈতে আপোনালোকক দিবলৈ আমি সক্ষম হ'ম। মাটি ভূমি অবৈধভাৱে দখল কৰা বুলি এটা অভিযোগ আহিছে, এই সন্দৰ্ভত কি ক'ব? অভিযোগটো ক'ত আছে? অভিযোগটো প্ৰুফ লাগিবতো, সঁচা প্ৰুফ লাগিবতো, খালি মুখেদি ক'লেতো নহ'ব। অভিযোগ সঁচা হ'ব লাগিব, সঁচা প্ৰুফ লাগিব, সেইটোৱে মই জানো। সঁচা প্ৰুফ লৈ আহিছিলোঁ ছাৰৰ ওচৰত, ছাৰে বৃহস্পতিবাৰ টানিছে, বৃহস্পতিবাৰ আকৌ আহিব কৈছে। ইতিমধ্যে চক্ৰ বিষয়ে আপোনাৰ ডকুমেণ্ট দেখি কৈছে নহ'ব, আপুনি কি ক'ব? নহয়, এইটো হ'ব। ইয়াৰ যোনটো আমালোক যোনটো পইচা দিয়া যোনটো মানি ৰিচিভ, সেই মানি ৰিচিভখিনি আনিব লাগে বুলি কৈছে। বৃহস্পতিবাৰে গোটেইখিনি লৈ কিনি ছাবমিট কৰিব কৈছে, সেইটোৱেই। মই মানে জানো ইমানে কি তাত ট্ৰিটমেণ্টটো কৰিছিলে কেলে যেতিয়া পূৰা বেমাৰত পৰিছিলে বুঢ়াজন তেতিয়া কোনেও টকা পইচা দিবলৈ হেৰি কৰা নাই। তেতিয়া মই ক'লোঁ যোগেশক, যোগেশ তোৰ লগত যদি টকা পইচা আছে ইয়াক অলপ ট্ৰিটমেণ্টটো কৰি দে। আৰু বৰ বেয়া বেমাৰ হৈছিলে তো ট্ৰিটমেণ্ট কৰিলে এই বেচাৰা। কৰাৰ পিছত আৰু কি হ'ল এইটো কেনেকুৱা ধৰণে মাটি বাৰীটো লিজ হ'ল এইটো ক'ব পৰা নাই। প্ৰায় 4-5 কোটি টকাৰ ভূমিত ট্ৰিটমেণ্ট কৰাই আছে, আপুনি মানি ল'ব জানো? সেইটোতো নহয়, কেতিয়াও নহয়। ট্ৰিটমেণ্ট কৰিলেও মানে ট্ৰিটমেণ্টৰ এটা সীমা থাকে আৰু এইটো এটা হেৰি হ'ব লাগে, এগ্ৰিমেণ্ট হ'ব লাগে আৰু দুজন মানুহে জানিব লাগে। তেখেতে ভিতৰত কিবা দেখালে কিন্তু এই তথ্যটো ময়ো নাজানো কিমান টকা হেৰি কৰি। এইটো সন্দৰ্ভত আৰু এতিয়া আমাৰ তেখেতৰ আত্মীয় মানুহ আছে, তেখেতসকলে কি কয় মোৰ হিচাপততো হয়তো মাটিটো যি ধৰণে লৈছে দহজনে জানিব লাগে আৰু ধুনীয়াকৈ এটা এগ্ৰিমেণ্ট হ'ব লাগে যে ইমান টকাত মই দিছোঁ বা ইমান টকাত মানে বছৰি মই বা মাহেকীয়া হিচাপে মই পাম বুলি।